শাস্ত্ৰে কৈছে বোলে শ্ৰৱণ কীৰ্তন মূৰ কৰে জৈত্ৰ জৈত্ৰ ও দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ যি স্থানত শ্ৰৱণ কীৰ্তন হয় য'ত ভগৱন্তৰ সংকীৰ্তন হয় সেই স্থানেই সত্ৰ আৰু সেই স্থানেই হৈছে দ্বিতীয় বৈকুণ্ঠপুৰী শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে যে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েন চ সেই ভাগকে মাধৱ পুৰুষে লিখিছে যে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত বৈকুণ্ঠকো পৰি হৰি যোগীৰ হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত তাকে মাধৱ পুৰুষৰ ভাষাৰে 4 নং ঘোষাত এনেধৰণে তেওঁ লিপিবদ্ধ কৰিছে শ্ৰীমন্ত শংকৰদেৱ পুৰুষেও কীৰ্তনৰ মাধ্যমেৰে সেই একেটি ঘোষাকে লিখিছে যে নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নথাকো ৰৈ যোগীৰ হিয়াৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই যে আজিৰ এই পদকেইফাকি কোৱাৰ অৰ্থটোৱেই হৈছে যে আজি বিষ্ণু বৈষ্ণৱৰ যি সমবেত হৈছে সেই স্থান অত্যন্ত পৰম পবিত্ৰ সেই স্থান আমি বিচাৰিলেও নাপাওঁ আজি বিভিন্নজনক নিমন্ত্ৰণ জনাইছে আমি জনাতে বহুকেইজনক নিমন্ত্ৰণ জনোৱাৰ সত্ত্বেও তেখেতসকলে আজিৰ অনুষ্ঠানটোত আহিব নোৱাৰিলে আৰু আপোনালোকৰো পূৰ্ব জন্মৰ কিবা ভাগ্য আছিল সেইবাবে কৃষ্ণ কথা আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিবলৈ এটা সুযোগ মিলিছে শাস্ত্ৰে কৈছে যে পূৰ্ব জন্মৰ পুণ্য অসংখ্যাত ও সিটো জন কাণ পাতে কৃষ্ণৰ কথাত আজিৰ যি প্ৰাণজিৎ গগৈ বাপ তেখেতৰ নামটো মই লৈ পেলাই এষাৰ কথা কৈছোঁ যে আমাৰ নগাঁৱত মই নিজে নগাঁৱৰ সন্তান স্থানে স্থানে দেখিবলৈ পোৱা যায় যে কোচসকলৰ এটা নামঘৰ বেলেগ পৃথক বেয়া নাপাব আগতেই কৈ দিছোঁ কলিতাসকলৰ নামঘৰ এটা বেলেগ ব্ৰাহ্মণসকলৰ নামঘৰ এটা বেলেগ কৈৱৰ্ত সম্প্ৰদায়ৰ লোকসকলৰ নামঘৰ এটা বেলেগ সুতসকলৰ নামঘৰ এটা বেলেগ যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনবদ্য সৃষ্টিৰ প্ৰাণকেন্দ্ৰ হৈছে নামঘৰ য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গাৰুৰ গোবিন্দ মুছলমানৰ চান্দখাই মুছলমানৰ যৱনৰ জয় হৰি বুলি কোৱা হয় যৱনৰ জয় হৰি কৈৱৰ্তৰ পৰমানন্দ মিচিঙৰ পূৰ্ণানন্দ আদি কৰি বিভিন্ন জনক একেখন মজিয়াতে তেখেতে ৰখাই সকলোকে সন্নিৱিষ্ট কৰি হৰি নাম কীৰ্তনৰ দ্বাৰা ভক্তিৰ এনাজৰীৰ দ্বাৰা সকলো প্ৰত্যেকটো জাতি জনজাতিকে একত্ৰিত কৰিবলৈ যত্ন কৰিছিল যেনে এইধাৰী মালাত বিভিন্ন গুটি আছে কিন্তু ৰজু মানে অৰ্থাৎ ৰছীডাল এই যিভাগ ৰছী আছে ৰজু বুলি কোৱা হয় ৰজু ভাগিয়ে প্ৰত্যেকটো গুটিক সন্নিৱিষ্ট কৰি ৰাখিছে একত্ৰিত কৰি ৰাখিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো ভক্তিৰ এনাজৰীয়া প্ৰত্যেকটো জাতি জনজাতিক একত্ৰিত কৰি বান্ধিবলৈ যত্ন কৰিছিল তে আজি পৃথক পৃথক হোৱাৰ উদ্দেশ্য কি আছে
অত্যন্ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনক আমি পিছুৱাই লৈ গৈছোঁ। আমাৰ তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাণজিৎ গগৈ প্ৰভু জনা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই হওক, একশৰণ ভাগৱতী সমাজেই হওক, মহাপুৰুষীয়া সত্ৰ সমাজেই হওক, ব্ৰাহ্মণীয়াই হওক, নাম কীৰ্তনীয়াই হওক, আমাৰ তাত বাছ বিচাৰ কৰা কিবা প্ৰয়োজন আছে নেকি? নিজৰ নিজৰ গৃহত যিখিনি ৰীতি নীতি আচাৰ সদাচাৰ কৰিব, অৰ্থাৎ লোকাচাৰ, তাত পৃথকতা হোৱাটো স্বাভাৱিক। কাৰণ ধানটো বোলোতেই কণটো, মানুহটো বোলোতেই মনটো। প্ৰত্যেকৰে দৰ্শন অৰ্থাৎ ফিলচফি বেলেগ বেলেগ হ'ব পাৰে, সেইটো স্বাভাৱিকো। প্ৰত্যেকৰে মন বেলেগ বেলেগ হ'ব পাৰে। তাত আমি কাৰো মনত ভাবিব পৰা যিটো ক্ষমতা, তাক আমি ৰোধ কৰিব নোৱাৰোঁ। কিন্তু নামঘৰততো একেখন মজিয়াতে বহি নামষাৰ হৰিনাম কীৰ্তনখিনিতো কৰিব পাৰোঁ। তাত আজি ব্যতিক্ৰমী নামঘৰৰ কিহৰ প্ৰয়োজন হৈছে? নিজৰ ঘৰত যিখিনি ৰীতি নীতি সেইখিনি বেলেগকৈ কৰোঁ, কোনো আপত্তি নাই। নিজৰ ঘৰৰ ৰীতি নীতিখিনি বেলেগকৈ কৰা, পৃথককৈ কৰাত কোনো আপত্তি নাই। কোনোবাই ব্ৰাহ্মণীয়া কৰ্মৰ দ্বাৰা কৰিছে, কোনোবাই নাম কীৰ্তনেৰে কৰিছে, ঈশ্বৰক সৰ্বস্ব অৰ্পণ কৰি নাম কীৰ্তনকে শ্ৰেষ্ঠ বুলি ভাবি নাম কীৰ্তনেৰে তেওঁ সদাচাৰ নীতি অৱলম্বন কৰিছে। তাত কিবা লোকাচাৰ, কোনোবাই ধূলা লৈছে, ধূলা অৰ্থাৎ তিলক, কোনোবাই নাই লোৱা, তাত নিন্দাৰ কিহৰ প্ৰয়োজন আছে? এই সকলোখিনি পৰিত্যাগ কৰি আমি একেখন মজিয়াতে বহিব পৰাৰ মানসিকতা আমি কিয় হেৰুৱাই পেলাইছোঁ? আমি সমাজ ভাঙোন পৰিৱেশৰ দ্বাৰা ফালে কিয় আমি আগবাঢ়ি গৈছোঁ? একেখন মজিয়াতে বহিব পৰা সমাজখন আমাৰ মানসিকতা কিয় নাইকিয়া হৈছে? আমি শিক্ষা অৰ্জন কৰিছোঁ, আনুষ্ঠানিক শিক্ষা অৰ্জন কৰিছোঁ, উচ্চ শিক্ষা লাভ কৰিও আমি কি কৰিছোঁ? অত্যন্ত নিম্নগামী হৈ পৰিছোঁ। আমাৰ চিন্তা অত্যন্ত নিচ বা নিকৃষ্ট মানদণ্ডৰ হৈ পৰিছে। শাস্ত্ৰই আমাক বিভক্ত কৰিছে 4 অহংকাৰ। মানৱ জীৱনত 4টি অহংকাৰ আছে। 4টি অহংকাৰ মানৱ জীৱনলৈ আহে: জন্ম, ঐশ্বৰ্য, শ্ৰী আৰু শ্ৰুত। জন্মগতভাৱে আহে অহংকাৰ। ধৰি লওক, মই চিলাৰায় বংশ, মই নৰনাৰায়ণৰ বংশ, মই ব্ৰাহ্মণ উচ্চ কুলৰ বংশ। মাধৱ পুৰুষে আমাক এই বংশগত অহংকাৰ পৰিত্যাগ কৰি দাসানুদাসৰ ভাৱ ল'বৰ কাৰণে আহ্বান জনাইছে। শাস্ত্ৰই কৈছে যে নহু জানাই আমি 4 জাতি, 4 আশ্ৰমী নহু আতি, নহু ধৰ্মশীল দান ব্ৰত তীৰ্থগামী। কিন্তু পূৰ্ণানন্দ সমুদ্ৰ গোপী ভত্তা পদ কমলৰ, দাসৰো দাস তান দাস ভৈলো আমি। শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে, মহাপুৰুষে আমাক সিদ্ধান্ত দিছে যে মহাপুৰুষে কোনো স্থানতেই ব্ৰাহ্মণসকলক নিন্দা কৰা নাই। ভাগৱতৰ ভাৱানুবাদ হওক, কীৰ্তনৰ মাজত হওক, ভক্তি প্ৰদীপ হওক, গুণমালা হওক, তেখেতৰ অনবদ্য সৃষ্টি যিকোনোৱেই নহওক কিয়, তাত কোনো স্থানতে ব্ৰাহ্মণ হওক, ক্ষত্ৰিয় হওক, বৈশ্য শূদ্ৰ হওক, কাকোৱে নিন্দাবোধক শব্দ প্ৰয়োগ কৰা নাই। তেখেতে কি কৰিছে? যি ব্ৰাহ্মণ আৰু যি শূদ্ৰ, তেখেত যিসকল শূদ্ৰ আছিল, তেখেতসকলকো ব্ৰাহ্মণৰ সমপৰ্যায় বা সমমৰ্যাদা প্ৰদান কৰিছিল। কৈছে বোলে, নমো নমো মধুমূৰ ৰিপুম হৰি, অন্তৰ্যুতম মাতি হৱে যা
কস্মৰি যি অন্তৰ্য সিও কি হয় উত্তম স্থান প্ৰাপ্ত হয় বা প্ৰাপ্তি হয় স্মৃতিয়ে আমাক সিদ্ধান্ত দিছে যে জন্মনা জায়তি শূদ্ৰ সংস্কাৰ দ্বিজ উচ্চতে वेद पाठेत भवेत विप्र ब्रह्म ज्ञानादि ब्राह्मण जे जी जुनि जातभावे जन्म ग्रहण करे हि प्रत्येके हुइसे क्षुद्र संस्कार द्विज उच्चते जेतिया संस्कार हब हेतियाहे द्विज हब वेद पाठेत भवेत विप्र वेद पाठ जेतिया करिब हि विप्र हब जी ब्रह्मक उपलब्धि करिब जी ब्रह्मक जानिब हिहे हब ब्राह्मण আজি उदाहरण स्वरूपे प्राणजित गगৈ बापक आपनालोके दर्शन करक तेखेतक अनुसरण करक आजिर পৰা কিছুদিন আগতে এটা মই ভিডিঅ' চাইছিলোঁ অনিৰুদ্ধাচাৰ্যৰ তেওঁ অত্যন্ত प्रख्यात হৈ পৰিছে তেখেতক এজন ঠাকুৰ উপাধি লিখা ব্যক্তিয়ে সুধিলে যে হে প্ৰভু মই বিভিন্ন স্থানত ভাগৱত কথা প্ৰচাৰ কৰো প্ৰৱৰ্তন কৰো এতিয়ালৈকে প্ৰায় 17-18 ঠাইত মই ভাগৱত কথা কৈছো তেন্তে মই ব্ৰাহ্মণৰ ঘৰত জন্ম হোৱাৰ কাৰণে কি এটো অপৰাধ হৈছে নেকি তেতিয়া তেখেতে কৈছে যেটো এটা অপৰাধ হৈছে কেতিয়াও ব্যাসৰ আসনত অলংকৃত কৰিব ব্ৰাহ্মণৰ বাহিৰে বেলেগ জাতিৰ ব্যক্তিয়ে নাপায় তেনে প্ৰেক্ষাপটত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক কি দিছে ভাবক এতিয়া ভাবক যে শংকৰদেৱ আমাক কি দিলে সেই আসনখন দিলে সেই অধিকাৰ দিলে আমাক আমি যে প্ৰত্যেকেই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে কৃষ্ণ সংস্কৃতি কৃষ্ণ ভক্তি ল'ব পাৰো তেওঁলোকৰ মূল উদ্দেশ্যটো আছিল স্ত্ৰী ক্ষুদ্ৰ আদি যত মিলুক পৰমতত্ত্ব শ্ৰৱণত মিলয় আনন্দ যে স্ত্ৰী ক্ষুদ্ৰকে আদি কৰি যিমান জাতি জনজাতি আছে প্ৰত্যেকেই যে শ্ৰৱণ কৃষ্ণ নাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰা তেখেতসকলে আনন্দ প্ৰাপ্তি হয় আনন্দ মানে হৈছে কি কৃষ্ণ প্ৰাপ্তি কাৰণ কৃষ্ণ নামতেই হৈছে ন আনন্দ কৃষ্ণ নামেই হৈছে ন আনন্দ প্ৰৱৰ্তোৱা নাম কৃষ্ণহেন শব্দ ইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় নটি আনন্দ এটা দুটা আনন্দ নহয় নটা আনন্দ সহজানন্দ চিদানন্দ হৃদয়ানন্দ পৰমানন্দ নিজানন্দ মহদানন্দ এনেকৈ আনন্দই আনন্দ সেইকাৰণে আমি প্ৰসংগত গাওঁ সহজানন্দ হৰি স্বৰূপানন্দ হৃদয়ানন্দ হৰি পৰমানন্দ এই যি ভক্তিধাৰাৰ প্ৰচাৰ আছিল মাত্ৰ অসমতেই নহয় তেখেতসকলৰ নাম নললে আমাৰ নিশ্চয় ভুল হ'ব অসমৰ বাহিৰেও বিভিন্ন স্থানত ভক্তি ধৰ্ম প্ৰচাৰৰ কাৰণে যি জাতি ধৰ্ম বৰ্ণৰ নামত মদম আদি চিন্তাধাৰাই মানুহক গ্ৰাসিত কৰিছিল তেনে সময়ত বিভিন্ন সৎপুৰুষৰ আবিৰ্ভাৱ হৈছিল আবিৰ্ভাৱ শব্দটো মই কিয় কৈছোঁ তেওঁলোক জন্ম হৈছিল হয় কিন্তু যেতিয়া উপলব্ধি হৈছিল তেতিয়া তেওঁলোক আবিৰ্ভাৱ হৈছিল জ্ঞান উদয় হৈছিল যেতিয়া যে এইটো ভুল সেইদিনাখন নতুন জন্ম পাইছিল তেখেতসকলে তেনেকুৱা এজন পুৰুষ হৈছে শ্ৰী চৈতন্য মহাপুৰুষ তেওঁ কৈছিল যে সুচিৰ ছেলে মুচি হয় যদি কৃষ্ণতে যে মুচিৰ ছেলে সুচি হয় যদি কৃষ্ণ ভজে যদি কৃষ্ণ ত্যাগ কৰে তেওঁ উচ্চ জাতৰ ঘৰৰ নহওক কিয় সুচি জাতৰ ঘৰৰ নহওক কিয় শুদ্ধ জাতৰ ঘৰৰ নহওক কিয় সিও মুচিত পৰিণত হ'ব আৰু মুচিৰ জাতৰ ঘৰত বা মুচি জন্ম পালেও মুচিৰ ঘৰত জন্ম পালেও তেওঁ যদি কৃষ্ণ নাম লয় সি সুচি হৈ পৰিব আৰু চাওক
তাৰ সমানে সমানে কিছুদিন তেখেততকৈ আগত ৰবি দাস বুলি এজন ব্যক্তিৰ আৱিৰ্ভাৱ হৈছিল। তেওঁ চামৰ বংশৰ আছিল। তেওঁ কৈছিল যে ব্ৰাহ্মণ মত পুজিয়ে जो होए गुणहीन, पूजिए शरण संदाल की जो होए गुण प्रवीण। কৈছিল যে ব্ৰাহ্মণক সেৱা নকৰিবা যিজন জ্ঞানহীন ব্ৰাহ্মণ হয়। ইয়াত জ্ঞান থকা ব্ৰাহ্মণজনক সেৱা কৰিবৰ বাধা দিয়া নাই। উপযুক্ত পাত্ৰকে সেৱা কৰাৰ কথা কৈছে। অলপ আগতে এখেতেও কৈ গৈছে যে উপযুক্ত পাত্ৰকহে দান কৰিব লাগে। ঠিক উপযুক্ত পাত্ৰকহে সেৱা কৰিব লাগে। সকলো সেৱাৰ পাত্ৰ নহয়। আৰু যদি সকলো সেৱা পাত্ৰ হয় প্ৰত্যেকেই সেৱাৰ পাত্ৰ হৈ পৰিব। কাৰণ সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেই সমজ্ঞানে চাব পাৰিব লাগিব। যদি সেই সমজ্ঞানে চাব নোৱাৰে, আকৌ অকণমান আমাক এৰি দিছে শাস্ত্ৰই যে বিশেষত মনুষ্য গণত যিটো নৰে, বিশেষকৈ মনুষ্য গণত বুলি ক'লে মই ফালৰি নাকাটো বিষয়বস্তুৰ পৰা আমাৰ কবিৰ দাস বুলি এজন সন্তৰ আৱিৰ্ভাৱ হৈছিল উত্তৰ ভাৰতত। তেখেতেও কৈছে যে জাতি ন পুছ সাধু কি পুছ লিও জ্ঞান, মোল করো তলবাৰ কি পাৰা ৰহন্দো ম্যান। যে যিজন জ্ঞানী, যিজন গুণী, যিজন সজ্জন বা সাধু, তেখেতৰ পৰা আমি জাতি সুধি কি কৰিম? তেওঁৰ পৰা জ্ঞান সুধিব লাগে। তেওঁৰ পৰা আমি জ্ঞান সুধো, কাৰণ সেই জ্ঞানৰ দ্বাৰাহে আমি উদ্গতি সাধন কৰিব পাৰিম। পুছিয়েছ যে পুছ লিও জ্ঞান মোল কৰ তলবাৰ কি পাৰা ৰহন্দো ম্যান। যে মূল্য তৰোৱালখনৰহে দিয়া, এই জ্ঞানৰহে মূল্য আছে। মানে এই ম্যান তৰি শৰীৰটো নাই। সেইকাৰণে আমি জাতিক লৈ অহংকাৰ কৰিব নালাগে। সেইকাৰণে কোৱা হৈছে যে জন্মগতভাৱে অহা অহংকাৰ, জন্ম ঐশ্বৰ্য ধন টকা পইচা এইফালৰ পৰা অহা অহংকাৰ। সেই অহংকাৰক যিমানেই ধন টকা পইচা নাথাকক কিয়, শেষৰ ভূমিও আমি কিনি ল'ব লাগে। যেতিয়া শ্মশানলৈ লৈ যোৱা হয়, সেই ভূমিকণো আমি কিনি ল'ব লগা হয়। যিমানেই মাটি বাৰী নাথাকক কিয়, হাজাৰ বিঘা মাটি থকা যিজন ব্যক্তি, তেখেতেও মৃত্যুৰ সময়ত, মৃত্যুত যেতিয়া শ্ৰীহীন হৈ পৰে, শ্ৰীহীন, শ্ৰী আমাৰ অলপ আগতে দেহ শৰীৰ আত্মা পৰমাত্মাৰ কথা তেখেতে কৈ গ'ল। আমি যে লিখিছোঁ শ্ৰী, তাত তিনিটা শব্দ নিহিত হৈ আছে, আখৰ আছে, তিনিটা আখৰে নিহিত হৈ আছে। প্ৰথম কি? তালবীয় স। ই বুজাইছে সটো, আমাৰ এই সটো। তাত কি বহিছে? ৰকাৰ। সি হৈছে ৰ, অৰ্থাৎ ৰমণং, অৰ্থাৎ ৰমণ কৰিবলৈ দিছে। আৰু ৰমণ কাৰ লগত কৰিছে? দীৰ্ঘৰীৰ লগত। হুঁচৰিকাৰ নহয় কিন্তু, দীৰ্ঘৰীকাৰ। দীৰ্ঘৰীকাৰে কি বুজাইছে? ঈশ্বৰক বুজাইছে। যেতিয়ালৈকে এই শৰীৰটোৱে আমাৰ ঈশ্বৰক ৰমণ কৰিব পাৰিব, তেতিয়ালৈকে সি শ্ৰী। আৰু যেতিয়া ঈশ্বৰক নাম ল'ব নোৱাৰিব, ঈশ্বৰৰ নামত ৰমণ কৰিব নোৱাৰিব, সি হৈ পৰিব কি? শ্ৰীহীন, প্ৰয়াত, কোনোৱে লিখে স্বৰ্গীয়। সেইকাৰণে এই দেহটোক লৈ কিহৰ অহংকাৰ ইমান? আজি চাওক, এই প্ৰদীপ বৰা প্ৰভুৰ ঘৰৰ কাষদি যদি মই গৈ আছোঁ, মোৰ জোতাযোৰ যেনিবা এইখিনিতে ছিগি পৰিল, জোতাযোৰ ভাবিছোঁ অকণমান দামী, আঠা অকণ লগাই দিলে ঠিক হ'ব। মোৰ অনুষ্ঠানটো আছে আগত, জোতাযোৰ ইয়াতে খুলি মই খালী ভৰিয়ে যাওঁ।
তেন্তে এখেতে মোক চেণ্ডেলযোৰ বা জোতাযোৰ ৰাখিবলৈ দিবনে নিদিয়ে? নিশ্চয় প্ৰদীপ বৰা প্ৰভুৱে দিব, নিশ্চয় দিব। যে চেণ্ডেলযোৰ অকল সময় ৰাখি থৈ যাওঁ, অনুষ্ঠান ভাগি কৰি আহোঁ, চেণ্ডেলযোৰ ৰাখিবলৈ নিশ্চয় দিব। সেই চেণ্ডেলযোৰ মই ইয়াত ৰাখি থৈ গুচি গ'লোঁ আৰু অনুষ্ঠান কৰাৰ অন্তত আহি চেণ্ডেলযোৰ লৈ গ'লোঁ। কেইদিনমানৰ পিছত যেতিয়া মই মৰিম, শ্ৰীহীন হৈ পৰিম, মোৰ পৰিয়ালৰ পৰা ধৰি লওক মোৰ মাতৃয়ে ফোন কৰিছে যে বোপাই মোৰ ল'ৰাটো ঢুকালে, মোৰ অকণমান অসুবিধা হৈছে, আহি পেলাই তোমালোকৰ ঘৰতে এঘণ্টা সময় ৰখাবাচোন দেহটো। এই শৰীৰটো মৰা দেহটো ৰাখিবলৈ দিবনে এখন গৃহত? তই ভাবকচোন, এই চেণ্ডেলযোৰ আছিল 1000 টকীয়া চেণ্ডেলযোৰ, ভগা ফটা চেণ্ডেলযোৰতকৈ আমাৰ এই দেহটোৰ মূল্য নাই। তেনেহ'লে ইমান অহংকাৰ কিয় জীৱিত অৱস্থাত? ভাবি চাওক। সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে লিখিছে যে এই ৰাম ৰাম সুবৰ্ণৰ ৰথে যিটো হস্তি স্কন্ধে ফুৰয় ৰাজা বোলাই সিটো শৰীৰৰ কালে প্ৰাণ নিলে সিটো শৰীৰৰ হৌৱে বিস্তাৰ পলু চাই। যে যিজন ৰজা বোলাই, যিজনে নিজকে ৰজা বোলাই হাতীৰ পিঠিত উঠি সুবৰ্ণৰ ৰথত উঠি ঘূৰি ফুৰে, সেইজনেও যেতিয়া কালে অৰ্থাৎ যমে প্ৰাণ লৈ গুচি যাব, সেই শৰীৰটো কি হ'ব? বিস্তা পলু ছাইত পৰিণত হ'ব। বিস্তা পলু ছাই, এই দেহৰ মৃত দেহৰ 3 অৱস্থা। আমাক যেতিয়া জ্বলাই পেলোৱা হয় কি হয়? ছাই হয়। যিসকলে কবৰ দিয়ে বা মৈদাম দিয়ে তেখেতসকলৰ কি হয়? পলু হয়। যিসকলৰ যিটো দেহ, ধৰি লওক জীৱ এটা হওক, জন্তু এটা হওক, পেলাই থৈ দিয়া হয়, সি কি হয়? সেই বিস্তাত পৰিণত হয়। দেহটো এই 3 অৱস্থাৰ দ্বাৰা কি হ'ব? ধ্বংস হ'ব। এই 3 অৱস্থাৰ দ্বাৰা এই দেহটো পতন হ'ব। সেইকাৰণে মহাপুৰুষে আমাক বাৰম্বাৰ অহংকাৰ পৰিত্যাগ কৰিবৰ কাৰণে আমাক অনুৰোধ কৰিছে। তাৰ পাছতেই আহি গৈছে জন্ম ঐশ্বৰ্য শ্ৰী শ্ৰুত। শ্ৰী মানে হৈছে কি? শাৰীৰিক সৌন্দৰ্যতা। যিটো দেহৰ পৰা প্ৰতিদিন প্ৰতি মুহূৰ্ততে নৱদ্বাৰৰ দ্বাৰা মল মূত্ৰ মৈলা বাহিৰ হৈ থাকে, যিটো দেহত 50 বছৰ যোৱাৰ পাছতেই এই শৰীৰটো কি হয়? খুতুৰা খুতুৰ হ'বলৈ আৰম্ভ কৰে। যিটো দেহ কিছুদিন পাছতেই আমাৰ কি হ'ব? কাণেৰে নুশুনা হ'ম, চকুৱে নেদেখা হ'ম, লাহে লাহে আমাক মৃত্যুৰ পাহ চাপিম, যিটো ক্ষণস্থায়ী, চিৰস্থায়ী নহয়। তেনে এটা দেহাত আমি কি হৈ যাওঁ? এই সৌন্দৰ্যৰ প্ৰতি কি হওঁ? আকৰ্ষিত হওঁ। সৌন্দৰ্যৰ কাৰণে কি আমি অহংকাৰ গ্ৰাসিত হওঁ। আৰু শ্ৰুত মানে হৈছে কি? জড় জ্ঞান। জড় জ্ঞান কাক কৈছে? শাস্ত্ৰে কৈছে জড় জ্ঞান, যিটো জ্ঞানক দ্বাৰা অপাত্ৰক আমি পাত্ৰ কৰি লৈছোঁ। যিটো জ্ঞান আমি উপযুক্ত পাত্ৰক আমি উপযুক্ত সন্মান দিব নিশিকিলোঁ। ঘৰত বিলাতী কুকুৰ পুহিবৰ কাৰণে সময় সুবিধা ওলাই গৈছে,
আৰু নিজৰ সেই সময়খিনিক নিজৰ বিলাসিতাৰ অংগ বুলি গ্ৰহণ কৰি লৈছে। কিন্তু নিজৰ যি জন্মদায়িত্ৰী, যিজনৰ কাৰণে এই সৌন্দৰ্যময় পৃথিৱীখন দৰ্শন কৰিলে, যিজনৰ কাৰণে এই ধন্য ভাৰত ভূমিত জন্মগ্ৰহণ কৰিলে, সেই আই বোপাইক চাবলৈ সময় নোহোৱা হৈ পৰিছে। সেই আই বোপাইক বৃদ্ধাশ্ৰমত ৰাখি থৈ আহিব লগা অৱস্থাও বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। কিন্তু তেওঁলোকে ঘৰত বিলাতী কুকুৰ পুহি সেইটোক ঘূৰোৱাটোত সময় ওলাইছে, কিন্তু নিজৰ আই বোপাই মাতৃ পিতৃক শুশ্ৰূষা কৰিবলৈ সময় নোহোৱা হৈছে। সেইটোক কোৱা হৈছে জড়ক জ্ঞান। এনেকুৱা সময়ত এনেকুৱাভাৱেও দেখা গৈছে যে এজন শিক্ষক, যিজনৰ পৰা আমি দহেক জ্ঞান লৈ পেলাই তেখেতৰ সেই জ্ঞানৰ দ্বাৰা উজ্জ্বলিত হৈ আছে, সেই শিক্ষকেও নিজৰ মাতৃক বা নিজৰ বৃদ্ধ পিতৃক বা নিজৰ শাহুৱেক হওক, নিজৰ শহুৱেক হওক, অচিন পথত নি এৰি থৈ আহিছে। এনে পৰিস্থিতি বৰ্তমান সময়ত দেখা গৈছে। সেইটোকে কোৱা হৈছে জড়ক জ্ঞান। সেইকাৰণে আমি অহংকাৰ, এই 4 অহংকাৰৰ পৰা বিৰত থাকিব লাগে। আজি সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন সমাজ দিলে, সেইখন সমাজৰ কাৰণে এজন পাত্ৰ পোৱা গৈছে, এই অসমত জাতি ধৰ্ম বৰ্ণৰ নামত এসময়ত আছিল এটা বেলেগ পৰিস্থিতি পৰিৱেশ, কিন্তু বৰ্তমান সময়ত ক্ৰমান্বয়ে হ্ৰাস প্ৰায় আহিছে। যে সকলো একেখন মজিয়াতে চলিবলৈ অনুপ্ৰেৰণা পাইছে, তাৰ মূলতেই এজন অসমৰ পিতৃস্বৰূপ, অসমীয়াৰ হৃদপিণ্ড স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। তেখেতৰে অনবদ্য সৃষ্টিৰ বাবে আজি আমি একেখন মজিয়াতে বহিবলৈ আমি সক্ষম হৈছোঁ। সেইকাৰণে প্ৰত্যেকেই তেখেতক আমি শ্ৰদ্ধা জনাব লাগে। ইয়াৰ উপৰিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি ধৰ্ম দৰ্শন, তেওঁ কিয় আমি মানি চলিব লাগে, এই সন্দৰ্ভত বিভিন্ন কিতাপ আছে, সেইসমূহ পঢ়িব, যিসমূহ মই ৰাজহুৱাভাৱে ক'বলৈ অকণমান অসমৰ্থ। কাৰণ ইমান অশ্লীল এটা পৰিৱেশ আছিল, যি পৰিৱেশ এনেকৈ সভা এখনত মুকলিভাৱে কোৱাটো অত্যন্ত কঠিন। সেই সমাজখনৰ বৰ্ণনা যদি কৰোঁ, আপুনি নিজকে ঘিণ কৰিব যে এনে এখন পৰিৱেশত আমি পৰিস্থিতিত বা এনে এক সমাজত আমি আছিলোঁনে, যিখন সমাজত নিজৰ মামীয়েক, খুৰীয়েক, বৰমাক, জীয়েক সকলোৰে লগতে বৈবাহিক পাশতো আবদ্ধ হোৱাৰ কথা বৰ্ণনা পোৱা যায়। আমাৰ অসমতে সৃষ্টি হোৱা যোগিনী তন্ত্ৰ, জ্ঞানাবৰ্ণ তন্ত্ৰম, আগম তত্ত্ব বিলাস তাৰ প্ৰমাণ। এইসমূহ গ্ৰন্থৰ মাজেৰে কিছুমান অশ্লীল কথাও প্ৰকাশ পাইছিল। সেই প্ৰকাশ পোৱাৰ উদ্দেশ্যেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বহুতখিনি আমাক নিষিদ্ধ বচন দিছে। সেইখিনি বৰ্তমানো প্ৰাসংগিক। কিয় প্ৰাসংগিক? আজি 2-3 দিনৰ আগৰ ঘটনা, তাতকৈ কম বেছি হ'ব পাৰে। আমি দেখিলোঁ নিজৰ মাতৃ পিতৃয়ে ঘৰখনৰ মংগলৰ কাৰণে এটা শিশুক বলি দিছে। আমাৰ অসমৰ ঘটনা নহয়, আমি পেপাৰত পঢ়িবলৈ পালোঁ। কেতিয়া পঢ়িছিলোঁ মই পাহৰি থাকিলোঁ। এই 2-3 দিনৰ আগৰ ঘটনা। ইমান নিকৃষ্ট মানদণ্ডৰ হ'ব পাৰে যে মানুহ, মান আৰু হুচ যাৰ থাকে সিয়ে মানুহ। তেওঁ মানৱতাই দেখোন হেৰাই পৰিলে, তেওঁ কেনেকৈ মানুহ হৈ পৰিব? বাৰু সি যি হওক, যে আপোনালোকৰ পৰা আমি বিদায়ো মাগিব লাগিব। কিন্তু সঁচাকৈ আমি ভাগ্যৱান
যে মহাপুৰুষৰ ধৰ্মৰ এনে এনে শুভাকাংক্ষী মংগলাকাংক্ষী অনুগামী আমি লগ পাইছোঁ, আমাৰ সুহৃদ হৈ পৰিছে, যিসকলৰ সংগত থাকিলে উপলব্ধি কৰিব পাৰি যে গুৰুজনাৰ মাহাত্ম্য কি, আমাক গুৰুজনাই কেনেকুৱা এখন সমাজ দিব বিচাৰিছিল। সঁচাকৈ মোৰ মনত বহুত ক্ষোভ আছে। এই ক্ষোভখিনি জাৰিম ক'ত? ইয়াৰ মাজতে আপোনালোকে চাগে বুজিছে দুআষাৰ এষাৰৰ মাজে মাজে যে সমাজত এনে পৰিস্থিতি হৈছে, সেইখিনি বিষয়ে কৈছোঁ। আমি যি বিষয়বস্তুৰ ওপৰত তেখেতে প্ৰাণজিৎ গগৈ প্ৰভুৱে যি ভাষণ দি গ'ল, যি বক্তব্য ব্যাখ্যাকাৰ হিচাপে মাতি আনিছে, তাৰ মই অত্যন্ত ফালৰি কাটি বেলেগ এটা বিষয়েহে ব্যাখ্যা কৰি আছোঁ। সেই বিষয়ৰ লগত মোৰ কোনো লিংক থাকিলেও বহুত আঁতৰৰ ভাষা দৰ্শনৰ কথাহে মই কৈছোঁ। কাৰণ মই অসমীয়া বিভাগৰ এজন ছাত্ৰ, লিখা লিখি কৰোঁ অকণমান। সেইকাৰণে বিভিন্ন সময়ত বিভিন্ন ঠাইত মাত মাতি আহিছোঁ। যদি পতনোৱা মানুহৰ এচামে এনে এক পৰিস্থিতিলৈ শংকৰদেৱৰ ধৰ্মটো লৈ গৈছে, সেই তেনে পৰিস্থিতিত মাত মাতিও আহিবলৈ বাধ্য হৈছোঁ। সেইকাৰণে কেনেকৈ সমাজখন সুশৃংখলাবদ্ধভাৱে চলিব, তাৰ বাবে আমি এটা আহ্বান জনাইছোঁ প্ৰত্যেককে, যে সকলোৱে ইয়াত যিখনেই সমাজ আছে, আমি জানো ইয়াত মহাপুৰুষে সত্ৰ সমাজ আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে, একশৰণ ভাগৱতী সমাজো নিশ্চয় আছে, বা বিভিন্ন সমাজ আছে, কিন্তু নামঘৰ এটাই হওক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামঘৰ কম পাতিছে, কিন্তু ভকত বহাইছে। বৰ্তমান ভকত বাঢ়ি গ'ল, ভক্তি কমি গ'ল, আৰু প্ৰকৃত ভকত কমি গ'ল, নামঘৰ বাঢ়ি গ'ল। আচৰিত, সভাপতি সম্পাদক হ'বৰ বাবেও নামঘৰৰ খেল ফালিবলৈ ল'লে। সঁচাকৈ আচৰিত, ইমান নিম্নগামী চিন্তা। তেওঁ ভবাই নাই যে তেওঁ সমাজখন কি কৰিছে। এখন গাঁৱত ভুলক্ৰমে এটা নামতি ঠিক আছে, দুটাও ঠিক আছে, যেন তেন, তিনিটা হ'লে আকৌ এখন সমাজ ভাগি গ'ল। অত্যন্ত পৰিতাপৰ বিষয়। কোনোবাই বেয়া পাব পাৰে, আপত্তি নাই, হৈছে সমাজত দেখিছোঁ। সেই চিন্তাটো আমি পৰিত্যাগ কৰিব লাগিব। আমাৰ গাঁৱত বৰ্তমান নিজৰ গাঁৱত নামতি নাই, আনৰ পৰা ভাড়া কৰি আনিব লাগে, বোলে দূৰৰ পৰা আনিব লাগে নামতি। আকৌ কোনোবাই কয় আনিছে যেতিয়া অৰিহণা কেইটামান বেছিকৈ দিব লাগিব, সেইফালেতো আছেই, পাঠকো নাই। কিয় হৈছে? হোৱাৰ মূল উদ্দেশ্য হৈছে যিজন আছিল তেওঁ বোলে নিজৰ নাতিনীয়েকহে শিকাব। সেইটোকে কৈছোঁ, যাৰ আছিল, মানে ধৰি লওক এখন গাঁৱত এগৰাকী নামতি আছিল, এগৰাকী বায়ন আছিল, ঠিক আছে, কিন্তু তেওঁ নিজৰ নাতিনীয়েকহে শিকাব, বেলেগক নিশিকায়। শিকাম আশাত থাকোঁতে নাতিনীয়েকেও নিশিকে, ককায়েকেও শিকাব নোৱাৰে, লগতেই গ'ল। হয়নে নহয়? এনে পৰিস্থিতি হৈ আছে বৰ্তমান গাঁৱত। হোৱাৰ উদ্দেশ্যতে হৈছে সেইটো। আমি নতুন প্ৰজন্মৰ ল'ৰা এটাক ধৰি লওক, এটা সৰু ল'ৰা এটাই আগবাঢ়ি আহিছে, খোলটো চোৱালৈকে হে নুচুবি, তই শৰণ লোৱা নাই, তই ভজন লোৱা নাই। তেওঁ যদি নেজানেই, সেই ল'ৰাটোৱে যদি শংকৰদেৱৰ ধৰ্মৰ বিষয়ে যদি অকণমান আগবাঢ়ি আহি নেজানেই, তে শৰণ ল'ব কিয়নো? আপুনি নিজে চাওক, যদি আমাক যদি কিবা এটা প্ৰশ্ন সোধে, ডাঙৰ এজনক যদি প্ৰশ্ন সোধে, যদি নাজানো বুলি ক'ব লাগে, যে মই নাজানো, আমুকক সুধি হ'লেও ক'ম বা পিছে পৰে মই জনাম, তই এইটো শিকিব নাপায়, তই শৰণ লোৱা নাই। মানে নিজেই নাজানে দেখি তাক সেইটো হৈছে প্ৰশ্নৰ উত্তৰ, তই শৰণ লোৱা নাই, তই শিকিব হোৱা নাই। এতিয়া মোক যদি আপুনি কিবা এটা সোধে মই নাজানো, তেতিয়া মই কি বুলি ক'ম জানে? এনেকৈ ৰাজহুৱাভাৱে ক'ব নালাগে, আপুনি মোক ভিতৰত কথা পাতিব, ভিতৰত চালে কোবাই পেলাই মই গুচি যাম।
আৰু এটা কথা কওঁ, বৰ্তমান সময়ত এই ৰঙাগৰা গাঁৱৰ নাম ক'ব নালাগে আৰু মানুহৰ নামো নক'ব। হয় 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 আজিলৈকে তাত থকা যিবিলাক সমূহীয়া হয় জন্মাষ্টমী সংকট হয় এই ওচৰতে ভাগ হেৰি আছে শিৱস্থান আছে তাতেই মানে দেখি মই নিজে গৈ দেখিয়াই চাওক ইয়াত এতিয়া বৰ্তমান অসমীয়া মানুহ এতিয়া যি দেখিবলৈ পাইছোঁ, আমি যিটো দেখি আছোঁ মই তাৰ ওপৰতহে কৈ আছোঁ দেই। আপুনি দেখিছে যে অসমৰ প্ৰাণ বিন্দু প্ৰাণ কেন্দ্ৰ অসমৰ বুলি ক'বলৈ গ'লেই নামঘৰ। সত্ৰানুষ্ঠান হৈছে বিশ্ববিদ্যালয়। সেই বিশ্ববিদ্যালয়বোৰৰ তত্ত্বাৱধানতে নামঘৰবোৰ চলি আছিল। এতিয়া বিভিন্ন সমাজ আছে, বিভিন্নখন সমাজ আছে, তেখেতসকলে পৃথক পৃথকভাৱে অনুষ্ঠান চলাই আছে, নিশ্চয় চলাই আছে। এতিয়া কথাটো হৈছে যে শিৱস্থান বাঢ়িছে, শিৱস্থান অত্যন্ত দ্ৰুতগতিত বাঢ়িছে। তাৰ কিন্তু এটাই উদ্দেশ্য, তাত গাঞ্জা খাবলৈ পাৰ্মিশ্যন নালাগে। স্পষ্ট কথা। আপুনি এটা কথা চাব পাৰে, আমাৰ বাংলা ভাষাত কয় চেংৰা, মানে ডেকা ল'ৰা। আমাৰ বাংলা বুলি কোৱাৰ লগে লগে আকৌ মোক বেংগলী বুলি নাভাবিব। বংগত থাকোঁ দেখি আমাৰ বেংগলী বুলি কৈ দিছোঁ, চব প্ৰত্যেকটো আমাৰেই। যিয়ে নহওক দেখিছোঁ শিৱস্থান বাঢ়িছে। এই ল'ৰাকেইটা যিকেইটা যে এবাৰো সেৱা কৰাত নাই, শিৱ গা নুধোতেই গৈ পেলাই মন্দিৰটো পায়। লাইচেঞ্চ মানে তাতেই আছে, লাইচেঞ্চ দি থোৱা আছে, বেলেগকৈ লাইচেঞ্চ। এতিয়া ধৰি লওক আপুনি বাহিৰত খাওকচোন, দুবেট দি পেলাই পঠাই দিব পুলিচে, কিন্তু তাত বহি লওক মন্দিৰ এটা পাতি দিলে, ত্ৰিশূল এডাল পুতি দিলে, কাম শেষ। সেইকাৰণে মন্দিৰ বাঢ়িছে। আপুনি ট্ৰেইন ষ্টেচনত দেখিব, ট্ৰেইন ষ্টেচনত মুক্তভাৱে খাবলৈ সাহ আছে নেকি কাৰোবাৰ? কাৰো নাই। যদি ত্ৰিশূল এডাল আৰু ৰঙা ফুট এটা লৈ পেলাই যদি গছ এজোপা তলত বান্ধি দিওঁ, তেওঁ পাৰ্মিশ্যন পাই গ'লোঁ। সেইকাৰণে দ্ৰুত গতিত শিৱ মন্দিৰ বাঢ়িছে। শিৱয়ে কালকুট নামৰ বিষ পান কৰিছিল, হলাহল বিষ পান কৰিছিল। কালকুট নাপায়, বেছি নহয় অকণমান পুৰাতনকৈ খাই দিয়ক। যদি ইমান যদি বিষ খাবলৈ মন আছে পুৰাতনকৈ খাওক, যে যি বাচি থাকে জানিম এওঁ মহাদেৱ বুলি। শিৱ হৈছে পৰম বৈষ্ণৱ, বৈষ্ণৱৰো বৈষ্ণৱ, পৰম বৈষ্ণৱ, যিজন নামধাৰী। শিৱ নামধাৰী, তেওঁ কেতিয়াও মাদক দ্ৰব্য গ্ৰহণ কৰিব নোৱাৰে। এতিয়া শিৱ পূজাৰ নামত ভাং। আমাৰ সাহিত্যই আকৌ এতিয়া আহি গ'ল, সাহিত্য কথালৈ যদি গুচি যাওঁ, আধ্যাত্মিকৰ পৰা যদি আঁতৰি যাওঁ, শিৱ দুজন। এইটো আমাৰ কোনে কৈছে? লিটাৰেচাৰে কৈছে, সাহিত্যই কৈছে যে এজন অনাৰ্য শিৱ, এজন হৈছে আৰ্য শিৱ। এইবিলাকৰ বিষয়েও বেলেগ। এইটো লৈ পেলাই আপোনালোকে অসমীয়া সাহিত্য পঢ়িব লাগিব। আৰ্য শিৱ, অনাৰ্য শিৱক আৰ্যভূত কৰিছে, এইবিলাক বহুত দীঘলীয়া কাহিনী। আমি এই কাহিনীবোৰ অলপ জানিব লাগে। সেইকাৰণে আপোনালোকে অসমীয়া সাহিত্যৰ কিছুমান কিতাপ পঢ়িব। ধৰি লওক অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা, ডক্টৰ মহেশ্বৰ নেওগৰ অসমীয়া সাহিত্যৰ ৰূপৰেখা। তাত কিছুমান আপোনালোকে ঐতিহাসিক ইতিহাসমূলক কিতাপ পঢ়ক, যেনে ধৰি লওক আমাৰ সত্ৰানুষ্ঠানবোৰক কেনে গতি হৈছিল, আজি সত্ৰানুষ্ঠান মূৰ্তি কিয় সোমাই আছে, এইসমূহৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকে পঢ়িব বেলি মাৰ গ'ল, ডক্টৰ লীলা গগৈ। শংকৰদেৱৰ ধৰ্মটো কিহৰ বাবে প্ৰাসংগিক, বৰ্তমান সময়তো যে প্ৰাসংগিক, শংকৰদেৱৰ ধৰ্মটো, শংকৰদেৱ কি আছিল তাক জানিবলৈ হ'লে কিছুমান কিতাপ পঢ়িব লাগিব, অকণমান সমালোচনামূলক কিতাপ। হেমচন্দ্ৰ শইকীয়াৰ আপোনালোকে অসমীয়া ব্ৰহ্মতালত ফেটি সাপৰ দংশন, সেইখন পঢ়ক। প্ৰভাত দাসৰ কিতাপ আছে, এয়া সমালোচক ব্যক্তি। সোণাৰাম চুতীয়া বাপৰ কিতাপ আছে, এয়া পঢ়ক। কিছুমান কিতাপ পঢ়িব লাগিব। আমাৰ জ্ঞান উপাসনা, জ্ঞানক উপাসনা। আজি চাওকচোন, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটা আইডল পুতলা এটাক উপাসনা কৰিবলৈ আমাক শিকোৱা নাই, যিটো মূৰ্তি পূজাৰ আমাক আদৰ্শ দিয়া নাই।
আমাৰ প্ৰতিমা আছে, ভকতৰ মূৰ্তি আমাৰ। এই ভকতসকল আমাৰ প্ৰতিমা, কৃষ্ণ প্ৰতিমা। সেইকাৰণে কৈছে বাৰম্বাৰ যে তীৰ্থ বুলি কৰে জলত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি। বৈষ্ণৱত নাই ইশতমতি, যি বৈষ্ণৱক বিষ্ণু বুদ্ধি নকৰে সেইজন গৰুটো অধম কৃষ্ণ পদতি। বৈষ্ণৱক বিষ্ণু জ্ঞান নকৰাটোহে তেওঁ কি বুলি কৈছে যে গৰুটো অধম কৃষ্ণ পদতি। সেইকাৰণে ভাগৱতত কৈছে যে বিষ্ণু বৈষ্ণৱত কিঞ্চিতো নাহি ভেদ, দুয়ো কীৰ্তন কৰে পাতকৰ স্কন্ধচেত। সেইকাৰণে নৃসিংহই প্ৰহ্লাদক কৈছে তোৰ মোৰ কথা যিটো নৰে তোক মোক সময়ত স্মৰে, সিওজনে মোক পাই আশী, প্ৰহ্লাদে মাতন্ত পাছে হাঁহি। আমাৰ সঁচাকৈ আকৌ কওঁ, অসমৰে সুযোগ্য সন্তান, শদিয়াৰ পৰা ধুবুৰীলৈকে পৰিচিত হৈ পৰিছে আমাৰ সুহৃদ প্ৰাণজিৎ গগৈ বাপজনা। তেখেতৰ শ্ৰীমুখে আপোনালোকে যি ভগৱত সংকীৰ্তন কৰিলে, শ্ৰৱণ কৰিলে, তাতেই তৃপ্তি লভক। কাৰণ শ্ৰৱণে আনন্দ, শুনিছোঁ গোবিন্দ তুমি দিন দুখ হাৰি। আমাৰ শাস্ত্ৰই নাৰায়ণ দাস ঠাকুৰতাই ফকৰাই কৈছে বোলে পথত দিবা জেং, ভকতলৈ মেলিবা ঠেং, গুৰুলৈ দিবা পিঠি, তেহে যাবা বৈকুণ্ঠলৈ উঠি। বুজিছে নাই? বোলে পথত দিবা জেং। পথ কোনখন পথত? ৰাস্তাত যদি আৰু জেং দিবলৈ যায় ৰাজহুৱা উত্তম মাধ্যম চকিব দেখোন। পথত দিবা জেং, কৰ্ণে পথে ভকতৰ হিয়াত প্ৰৱেশ হৰি। সেইকাৰণে পথত জেং দিবা, য'ত ঈশ্বৰ নিন্দা হয়, গুৰু নিন্দা হয়, দেও নিন্দা হয়, ভকত নিন্দা হয়, তাত কি কৰিবলৈ দিছে? জেং দিবলৈ দিছে। পথত দিবা জেং, ভকতলৈ মেলিবা ঠেং, ভকতক দেখিলে আগবাঢ়ি যাব লাগিব, সেইকাৰণে ঠেং মেলিব লাগিব। আজি ঠেং নেমেলাহেঁতেন এখেতক আমি দৰ্শন কৰিবলৈ নাপালোহেঁতেন, এখেতেও আমাক দৰ্শন কৰিবলৈ নাপালেহেঁতেন। আপোনাৰ সবেও আমৰা সবক আৰু আমৰিও আপৰা সবক দৰ্শন কৰিবলৈ সৌভাগ্য নিমিলিলহেঁতেন। গুৰুলৈ দিবা পিঠি, য'ত গুৰু নিন্দা হয় তাত পিঠি দিবা, নহ'লে সতীৰ বাক্য শিৱৰ বাক্য পালন কৰিবা, স্থান ত্যাগ কৰা নহ'লে প্ৰাণ ত্যাগ কৰিবা। শিৱই বাক্য দিছিল যে য'ত গুৰু নিন্দা হয় তাত স্থান ত্যাগ কৰিবা নহ'লে প্ৰাণ ত্যাগ কৰিবা। সেইকাৰণে সতীয়ে প্ৰাণ ত্যাগ কৰিলে। সেই গুৰুৰে লইবা পিঠি, তেহে যাবা বৈকুণ্ঠলৈ উঠি। বাৰু সি যি হওক, সঁচাকৈ আজি পুণ্য ভাগ্য উদয় হৈছিল, ভকত সংগ হৈছিল। আমিও নগাঁৱৰে সন্তান। এগৰাকীয়ে সুধিলে কোনখিনিত ঘৰ, আহি পেলাই অলপ আহি থাকোঁতেই সুধিলে এইখিনিতে। আমাৰ পুৰণিগুদাম চলচলি নলবৰা গাঁৱত ঘৰ। আমাৰ কোচবিহাৰ মধুপুৰ সত্ৰৰ সকলোৱে গম পাইছেই। আৰু আমাক সত্ৰাধিকাৰ বুলিও কৈছে। সত্ৰাধিকাৰ নহয়, আমি ডেকা সত্ৰাধিকাৰ। আমাৰ সময়ত আমি ডেকা সত্ৰাধিকাৰৰ পৰা যদি বাচি থাকোঁ, যদি গুৰুজনাই বাচি ৰাখে আৰু যদি উপযুক্ত পাত্ৰ হৈ থাকোঁ, তেতিয়া আমাৰ যিজন সত্ৰাধিকাৰ বৰ্তমান সদ্য ঘোষিত সত্ৰাধিকাৰ আছে, তেখেতৰ প্ৰয়াণৰ পাছত আমাৰ সত্ৰখন উদাসীন পৰম্পৰাত চলে। উদাসীন পৰম্পৰা অৰ্থাৎ বিবাহ পাশত আবদ্ধ নহয়। মাধৱ পুৰুষৰ আৰ্হিত মাধৱদেৱে যিধৰণে গুৰু সেৱা কৰিছিল, সেই গুৰু সেৱাৰ আদৰ্শকে শিৰোধাৰ্য কৰি আমাৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ বুঢ়ীপু গোবিন্দ আতৈ। আমাৰ সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ বুলি এইবাবেই কোৱা হৈছে, আমাৰ প্ৰথম সত্ৰৰ যিগৰাকী আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু অচ্যুত গুৰু ৰাম গুৰুৱে আমাৰ সত্ৰৰ পৰা যি স্থানত নি পেলাই য'ত গুৰুজনা বৈকুণ্ঠ প্ৰয়াণ হৈছিল, মানে আমাৰ সত্ৰত, তাৰ পৰা নি কাকতকোটা নামৰ স্থানত তেওঁক দাহ সংস্কাৰ কৰিছে। সেই য'ত দাহ সংস্কাৰ হৈছিল সেই জেগাখিনিৰ নামটো কাকতকোটা। সেই পৰিচালনা কৰি আছিল আমাৰ সত্ৰৰ পৰাই সেই জেগাখিনি। যেতিয়া নদীয়ে ভাঙি নিলে, সেই স্থান আনি পেলাই মধুপুৰৰ যি গুৰু আসন, সেই গুৰু আসনৰ তলতে চিতাভস্ম অস্থিসহ গুৰু আসনৰ তলতে প্ৰতিষ্ঠিত হৈ আছে। তাৰ পাছত মাধৱদেৱ হৈছিল ভেলা সত্ৰত বৈকুণ্ঠ পৰায়ণ। মাধৱদেৱ ভেলা সত্ৰত, যেতিয়া ভেলা সত্ৰত বৈকুণ্ঠ পৰায়ণ হৈছে, ভেলা সত্ৰৰ পৰাও মাটি কাটি আনি, তেতিয়া প্ৰাণ নাৰায়ণ আছিল ৰজা
আৰু বুঢ়ীপু গোবিন্দ আতয়ে প্ৰাণনাৰায়ণক অনুৰোধ জনাই 7খন নাও লৈ তাৰ পৰা সকলোখিনি ভূমি আনি মধুপুৰত সংযুক্ত কৰিলে। গুৰু ঘৰৰ মাটি গুৰু ঘৰত, কীৰ্তন ঘৰৰ মাটি কীৰ্তন ঘৰত আৰু আতা পুৰুষৰ মাটি আতা পুৰুষৰ ভেটিত সংযুক্ত কৰিলে। সেইকাৰণে মধুপুৰ সত্ৰৰ নাম হৈছে ভেলা মধুপুৰ সত্ৰ, মানে ভেলাকানি মধুপুৰত সংযুক্ত কৰিলে দেখি ভেলা মধুপুৰ। আৰু 10জন আতা পুৰুষ একে তিথিতে, সকলো শুক্লা দ্বিতীয়া তিথি, শংকৰদেৱো শুক্লা দ্বিতীয়া তিথি, একেলগে মহাপ্ৰয়াণ ঘটিছিল। সেইকাৰণে 10 মুকুটৰ থান, মানে জীৱন্ত মুকুটে হয় ভাতিৰ সমান। বুজিছেনে? তেওঁলোকে জীৱন্তভাৱে মুক্ত হৈ পৰিছিল, মুক্তি পাইছিল এই বন্ধনৰ পৰা, সংসাৰৰ বন্ধনৰ পৰা। সেইকাৰণে সংসাৰৰ বন্ধনৰ পৰা মুক্ত হোৱাৰ কাৰণে বন্ধন মুকুট, চিতৰ পৰা মুক্তি হোৱাৰ কাৰণে চিত্ত মুকুট, হিয়াৰ পৰা মুক্ত হোৱাৰ বাবে হিয়াৰ মুকুট, তো পৰম মুকুট আৰু জীৱন মুকুট। এই 5 ভাগ মুকুট আছে, যিয়ে নহওক সেই মুকুট আছে। আৰু পুৰুষোত্তম ঠাকুৰো তাতেই বৈকুণ্ঠ পৰায়ণ হৈছে। এই 2 ভাগ সত্ৰ সংযুক্ত কৰি যিখন সত্ৰ প্ৰতিষ্ঠা হ'ল, মানে মাধৱদেৱৰ থানখন আনি পাতি দিয়াৰ কাৰণে মধুপুৰখন ভেলা মধুপুৰ হ'ল। সেইদিনাখনৰ পৰা মধুপুৰখনৰ প্ৰথম সত্ৰাধিকাৰ ভেলা মধুপুৰ সত্ৰৰ বুঢ়ীৰপু গোবিন্দ আতৈ। তেখেতৰ পৰা আমাৰ যিজন নগাঁৱৰে সন্তান আছিল কলিয়াবৰৰ ফটিক চন্দ্ৰ প্ৰভু, তেওঁ 17 নম্বৰ, আমাৰ পাথৰিৰ আতা হৈছে 18 নম্বৰ। বৰ্তমান যিজন সত্ৰাধিকাৰ প্ৰভু আছে প্ৰভু ঈশ্বৰ পীতাম্বৰ আতৈ, তেখেত হৈছে 19 নম্বৰ আৰু আমি 20 নম্বৰ। এই পৰম্পৰাত, এই ধাৰাত চলি আহিছে উদাসীন সত্ৰ। সেইকাৰণে তেখেতৰ প্ৰয়াণৰ পাছত যদি আমি উপযুক্ত হৈ থাকোঁ, ঈশ্বৰে যদি জীৱিত ৰাখে, তেনেহ'লে আমি দায়িত্ব সত্ৰাধিকাৰৰ তেতিয়াহে পাম। আমাৰ যদি কিবা দোষাদোষ হৈছে, কাৰোবাৰ মনত যদি মই আঘাত জন্মাইছোঁ, তেহে নিজৰ দাসানুদাস বুলি ভাবি, নিজৰ এই জিলাৰে সন্তান বুলি, বা ধৰি লওক অসমৰ মাতৃৰে সন্তান বুলি, অসমীয়াৰ সন্তান বুলি আমাৰ সৰ্ব দোষাদোষ ভঞ্জন কৰিব। আকৌ পুনৰবাৰ সেৱা জনাই সকলোকে মধুপুৰ সত্ৰলৈ নিমন্ত্ৰণ জনাই আমাৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ।